বহু সময় ধৰি টুলগেটক লৈ ৰাইজৰ ক্ষোভ অব্যাহত আছে। টুলগেটৰ বাবে ৰাইজৰ ঘণ্টা ঘণ্টা ধৰি চলা দীঘলীয়া অপেক্ষাত ৰাইজ অতিষ্ঠ হৈ পৰে। দল সংগঠনসমূহেও বিভিন্ন সময়ত টুলগেটৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে। টুলগেটক লৈ এতিয়া আৰু কোনো সমস্যা নাই। কেন্দ্ৰীয় চৰকাৰে কৰিছে এটা গুৰুত্বপূৰ্ণ ঘোষণা। অহা 2 বছৰৰ ভিতৰত ভাৰত হ'ব টুলগেট মুক্ত। যান-বাহনত টুল কেৱল মাত্ৰ আপোনাৰ বেংক একাউণ্টৰ পৰাহে কাটিব পাৰিব। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে বৃহস্পতিবাৰে ঔদ্যোগিক সংগঠন এছ'চেমৰ এটা অনুষ্ঠানত এই কথা ঘোষণা কৰে। দেশৰ যান-বাহনৰ চলাচল সুচাৰুৰূপে চলি থকাৰ বাবে চৰকাৰে লৈছে এক বিশেষ ব্যৱস্থা। গ্ল'বেল পজিশ্যনিং ছিষ্টেমৰ দ্বাৰা চৰকাৰে টুল সংগ্ৰহ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব। GPS ব্যৱস্থাৰ জৰিয়তে এক নিৰ্দিষ্ট দূৰত্বৰ যান-বাহনৰ টুল লিংক থকা বেংক একাউণ্টৰ পৰাহে কাটিব পাৰিব। সুবিধাজনকভাৱে বৰ্তমান দেশৰ ব্যৱসায়িক বাহনবোৰত GPS ব্যৱস্থা আৰু পুৰণি বাহনবোৰতো অতি শীঘ্ৰে GPS লগোৱাৰ ওপৰত চৰকাৰে গুৰুত্ব দিব বুলি নীতিন গাডকাৰীয়ে জনায়। লগতে অহা বছৰ মাৰ্চৰ শেষলৈকে টুল কালেকশ্যন ৩৬,০০০ কোটি হ'ব বুলি গাডকাৰীয়ে আশা প্ৰকাশ কৰিছে। GPS পদ্ধতিৰ ব্যৱহাৰেৰে অহা 5 বছৰত ভাৰতে 1,34,০০০ কোটি সংগ্ৰহ কৰিব পাৰিব বুলিও চৰকাৰ আশাবাদী। নিউজ ডেস্ক ৰিপৰ্ট, হেডলাইন ব্ৰিফ।